আজি মই যি পঞ্চম আমাৰ BTR ইলেকশ্যন হ'বলৈ গৈ আছে এই BTC ইলেকশ্যনৰ কাৰণে মোৰ নমিনেশ্যন ফাইল কৰিছোঁ আৰু দৈবাৰী সমষ্টিৰ সকলো ৰাইজৰ আশীৰ্বাদ লৈ মই নমিনেশ্যন ফাইল কৰিছোঁ। BTR অঞ্চলৰ 35 লাখ জনগণৰ আশীৰ্বাদ লৈ মই নমিনেশ্যন ফাইল কৰিছোঁ আৰু এইবাৰ UPPL দল এই আহি থকা নিৰ্বাচনত বহুত ভাল ফল কৰিব কাৰণ আমি BTR ৰাইজৰ লগত আছোঁ, BTRৰ ৰাইজে আমাৰ লগত আছে। দৈবাৰী সমষ্টিত BPF দলৰ কোনো তেনেকুৱা প্ৰত্যাহ্বান নাই আৰু গোটেই BTCতে আজি চাবলৈ গ'লে BPF খুব মাৰ্জিত হৈ গৈছে। কিছুমান সমষ্টিত তেখেতসকলৰ অলপমান কুচকাৱাজ আছে কিন্তু বহুত সমষ্টিত BPFৰ প্ৰেজেঞ্চ আৰু নাই। বহুত সমষ্টিত নহয়, এটা দুটা সমষ্টিত দেখা দিছে, অকল আমাৰ নহয় চব দলৰে আছে। এতিয়া চৰকাৰ চলি আছে, ৰুলিং পাৰ্টি UPPL দলটো ইমান ধুনীয়া হৈছে, চ' সকলোৱে ওলাই আহিছে যে ইয়াত প্ৰাৰ্থী হ'বলৈ UPPL দলৰ হৈ মানে সেৱা কৰিবলৈ। সংখ্যা গৰিষ্ঠ লৈ আমাৰ দলে চৰকাৰ গঠন কৰিব, ইয়াত কোনো সন্দেহ নাই। তেখেতসকলে কৰিব, চবেই কৰিব, কিন্তু UPPL দলে যোৱা 5টা বছৰত বড়োলেণ্ড অঞ্চলৰ ৰাইজৰ লগত আছোঁ, দুখে সুখে বিভিন্ন সমস্যাবিলাক সমাধান কৰিছোঁ আৰু স্বাধীনতাৰ পিছত সমাধান নোহোৱা বহুত সমস্যা আমি সমাধান কৰিছোঁ আৰু এই কথা BTR বাকী ৰাইজে জানে, সেইকাৰণে আমাৰ লগতে থাকিব আৰু আমিয়ে চৰকাৰ গঠন কৰিম। বহুত ভাল ৰিজাল্ট হ'ব, তাত কোনো সন্দেহ নাই। বৰ্তমান যিটো আমাৰ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ জন্মস্থান, বড়োসকলৰ এটা স্বাভিমানৰ এটা স্থান হয়, তো সেইকাৰণে দতমা অঞ্চলৰ ৰাইজে মোক বিচাৰিছে, এই হিচাপে মই তাত আমাৰ দলে কেণ্ডিডেটটো দিছে, মোক চিলেক্ট কৰিছে। মই তাত দতমা অঞ্চলৰ ৰাইজৰ লগত থাকি একেলগে প্ৰচাৰ কৰিম আৰু দতমা অঞ্চলৰ উন্নতিৰ কাৰণে কাম কৰিম।